নমস্কাৰ আশা কৰোঁ আপোনালোক সকলো কুশলে আছে বন্ধুসকল আজি আপোনালোকলৈ এই সময়ত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ যি 8th পে ৰিভাইজ হ'বলৈ গৈ আছে সেই 8th পে ৰিভাইজৰ ওপৰতে শেহতীয়াকৈ এটা নতুন যি ইনফৰমেশ্যন প্ৰকাশ হৈছিলে সেই ইনফৰমেশ্যনটোৰ বিষয়ে জনাবলৈ যত্ন কৰিম যিটো ইনফৰমেশ্যনৰ প্ৰায় 16,000ৰো অধিক শ্বেয়াৰ হৈছিলে বৰ্তমান সময়ত আৰু আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ যত্ন কৰিম আৰু ইনফৰমেশ্যনটো এনেকুৱা আছিলে যে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ যি 8th পে কমিশ্যন হ'বলৈ গৈ আছে ৰিভাইজ হ'বলৈ গৈ আছে সেই ৰিভাইজৰ এৰিয়াৰৰ ওপৰত আহিছে এটা নতুন খবৰ আৰু দেৰি নকৰাকৈ আপোনালোকৰ সন্মুখত মূল ইনফৰমেশ্যনটো যেনেকৈ প্ৰকাশ হৈছিলে ঠিক তেনেকৈ আপোনালোকৰ সন্মুখত হাইলাইট কৰিবলৈ লৈ আছোঁ চাওক ইনফৰমেশ্যনটো এনেকৈ প্ৰকাশ হৈছিলে আৰু এই ইনফৰমেশ্যনটো ইতিমধ্যে মই কৈছোঁৱে প্ৰায় 16,000 টাইমছ শ্বেয়াৰ হৈছে এইটো 8th Pay Commission, Past Central Pay Commission's Areas Analysis অৰ্থাৎ যি বিগত পে ৰিভাইজসমূহ হৈ গ'ল সেই পে ৰিভাইজসমূহৰ এৰিয়াৰৰ ওপৰত এনালাইচিছ কৰি এই পোষ্টটো এটা একাউণ্টৰ পৰা কৰা হৈছিলে আৰু ইনফৰমেশ্যনটো তেওঁলোকে এনেকৈ উল্লেখ কৰিছে এৰিয়াৰ্ছ ফৰ মিনিমাম বেছিক পে হোল্ডাৰ্ছ হেভ varied significantly across Central Pay Commissions, while the 5th Central Pay Commission gave around 11,200 over 21 months. The 6th Central Pay Commission jumped to 71,000 for 32 months, whereas the 7th Central Pay Commission was nearly 13,500 for just 6 months. এতিয়া নিশ্চয়কৈ গম পাব যিসকলে 5th পে কমিশ্যন 6th পে কমিশ্যন বা 7th পে কমিশ্যনৰ মুখামুখি হৈ আহিছে তেওঁলোকে এই ইনফৰমেশ্যনটো ভালকৈ গম পাব যে তেনেকুৱা হৈছিল নেকি অৰ্থাৎ পঞ্চম যি চেণ্ট্ৰেল পে কমিশ্যন হৈছিলে ইয়াত উল্লেখ কৰিছে যে 21 মাহৰ বাবে 11,200 টকাকৈ যি এৰিয়াৰ দিয়া হৈছিলে ঠিক তেনেকৈ ষষ্ঠ পে কমিশ্যনতো প্ৰায় 32 মাহৰ কাৰণে 71,000 টকা দিয়া হৈছিলে আৰু সপ্তম পে কমিশ্যনতো 6 মাহৰ বাবে 13,500 টকা দিয়া হৈছিলে তে বন্ধুসকল তেওঁলোকে যিটো ইনফৰমেশ্যন শ্বেয়াৰ কৰিছিলে সেই ইনফৰমেশ্যনটো বহুত জেগাত শ্বেয়াৰ হৈছে আৰু আজি আপোনালোকৰ ওচৰলৈ মই পোৱাৰ লগে লগে আপোনালোকক জনাবলৈ যত্ন কৰিলোঁ তেওঁলোকে যিটো ইনফৰমেশ্যন প্ৰভাইড কৰিছিলে আৰু তাৰ পাছতে আপোনালোকক আৰু এটা ইনফৰমেশ্যন দেখুৱাবলৈ চেষ্টা কৰিম এই ভিডিঅ'টোৰ যোগেৰে যিটো আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ বুলি ক'ব পাৰি অৰ্থাৎ যিটো একাউণ্টৰ পৰা এই পোষ্টটো কৰা হৈছিলে সেই একাউণ্টটো আমি চাবলৈ যত্ন কৰিলোঁ আৰু সেই একাউণ্টটোত এনেকৈ উল্লেখ কৰা আছিলে 8th Pay Commission Voice of Central Government Employees ইয়াতে অকণমান বিসংগতি দেখা পাইছোঁ আপোনালোকে পাছলৈ গম পাব এই একাউণ্টটোৰ পৰাই এই ইনফৰমেশ্যনটো প্ৰকাশ হৈছিলে আৰু ইয়াতে তেওঁলোকে উল্লেখ কৰিছে ভইচ অফ চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজ ৰিলায়েবল 8th পে কমিশ্যন আপডেটছ অৰ্থাৎ 8th পে কমিশ্যনৰ যিসমূহ শেহতীয়া খবৰৰ বাবে তেওঁলোকৰ যিটো একাউণ্ট হয় সেইটো ৰিলায়েবল বুলি তেওঁলোকে নিজাববীয়াকৈ দাবী কৰিছে লগতে পে দিয়ে NPS UPS OPS ইত্যাদি বিষয়ৰ বাবেও তেওঁলোকে খুব ধুনীয়াকৈ এই কথাটো উল্লেখ কৰিছে কিন্তু আজিৰ তাৰিখত এই কথাটো মই আপোনালোকক এইভাবে জনাবলৈ বিচাৰো যে ইয়াৰ পাছৰ লাইনটো আপোনালোকে মন কৰিব আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ আৰু দৰকাৰী লাইন বুলি ক'ব পাৰি কাৰণ ইয়াতে তেওঁলোকে উল্লেখ কৰিছে যে আনঅফিচিয়েল পেজ নট এ গভৰ্ণমেণ্ট একাউণ্ট তে নিশ্চয়কৈ গম পাইছে বহু সংখ্যকে এই পোষ্টটো শ্বেয়াৰ কৰিছে কিন্তু একাউণ্টটো এবাৰ ভেৰিফাই কৰি ল'ব লাগে কাৰণ ইয়াতে তেওঁলোকে স্পষ্টকৈ উল্লেখ কৰিছে আনঅফিচিয়েল পেজ নট এ গভৰ্ণমেণ্ট একাউণ্ট আৰু নিশ্চয়কৈ আপোনালোকে গম পায় যে 8th পে ৰিভাইজৰ সৈতে জড়িত যেতিয়াই যি ইনফৰমেশ্যন অফিচিয়েলি প্ৰকাশ হয় আপোনালোকে আমাৰ চেনেলৰ মাজেৰে জানিবলৈ সক্ষম হয় আৰু আমি যিমান দূৰ পাৰোঁ অফিচিয়েলি যিসমূহ ইনফৰমেশ্যন প্ৰকাশ হয় ভেৰিফাইড কৰি আপোনালোকৰ সন্মুখত জনাবলৈ যত্ন কৰোঁ তে বন্ধুসকল এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পালোঁ 8th পে ৰিভাইজক লৈ যিটো শেহতীয়াকৈ প্ৰকাশ হৈছিলে আৰু ইনফৰমেশ্যনটো যদি ভাল লাগিছে বা আগলৈকো যদি এনেকুৱা কিছুমান ইনফৰমেশ্যন আপোনালোকে পাই থাকিবলৈ বিচাৰে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত ৰাখিব বুলি আশা ৰাখিলোঁ